যিটো সন্ধিক্ষণ এটা মধুক্ষণ বুলিয়ে কৈছো হয় হয় কাৰণ নতুনক আদৰণি জনোৱাৰ কথাবোৰো আছে হয় এই অনুষ্ঠানটোৰ কাৰণে খুব ভাল লাগিছে আৰু এটা বছৰ গুচি যায় আৰু এজন লেখকৰ কাৰণে এটা দিন এটা ঘণ্টাই বহুত মূল্যৱান গতিকে এটা বছৰ গুচি যোৱা মানে এনেকুৱা লাগে যে আমি কিতাপৰ কেইটামান পৃষ্ঠা লিখিবলৈ থাকি গ'ল বহুত কাহিনী ক'বলৈ থাকি গ'ল গতিকে বছৰ এটা শেষ হোৱাৰ মানে এটা দুৰ্ভাৱনা এটা শংকা আহি যায় গতিকে তেনেকুৱা ধৰণৰ অনুভৱ এটা হৈ যায় 2023 আপোনাক কি দি গ'ল আপোনাৰ মানে লেখক জীৱনত হয় 2023 বৰ্ষটো মোৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ বৰ্ষ আছিল আচলতে বৰ্ষ বুলি কথা নাই সময়খিনি প্ৰথম কথা যোৱা বৰ্ষটোত মোৰ অসমত সকলোৱে গম পাইছিল যে যিটো প্ৰাঞ্জল মৰাণ বুলি এজন ল'ৰা নিৰুদ্দিষ্ট হৈছিল কয়লা খনিত মাৰ্ঘেৰিটা কয়লা খনিত আৰু সেই গোটেই ঘটনাটোৰ প্ৰতিবাদ কৰি সেই মৃতদেহ উদ্ধাৰ পৰা সিদিনা তেওঁৰ সন্তানটোৰ একাউণ্টত পইচা ভৰোৱালৈকে প্ৰায় 3 মাহমান আমি নিৰবিচ্ছিন্ন সংগ্ৰাম কৰি আছিলোঁ আৰু এই সংগ্ৰামখন আমি বহুত ক্ষেত্ৰত অকলেই কৰিব লগা হৈছিল আৰু সেই যেতিয়া পইচা একাউণ্টত সোমাইছিল বা মৃতদেহটো যেতিয়া একেবাৰে গেলা পচা হ'লেও আমি পাইছিলোঁ সেইটো জীৱনৰ এটা ডাঙৰ মুহূৰ্ত আৰু দ্বিতীয় কথাটো হ'ল অনিমা প্ৰজা বুলি এগৰাকী মহিলাক এগৰাকী পুলিচ অফিচাৰে গাত গৰম পানী ঢলাৰ পিছত যিটো ঘটনা ঘটিছিলে সকলোৱে জানে সেই ঘটনাটোৰ কাৰণে আমাৰ যিটো দাবী আছিল পিছত যেতিয়া পুলিচ অফিচাৰগৰাকী আৰক্ষীয়ে তেওঁক এৰেষ্ট কৰিছিলে সেই সময়খিনি এই গোটেই কথাখিনি অকণমান যেন ক'ৰবাত আমি জীৱনৰ সফলতাৰ বাটত এটা বালি চাহি এৰি গৈছোঁ তেনেকুৱা ধৰণৰ অনুভৱ এটা হৈছিল সেইটো মোৰ বহুত ভাল লগা অভিজ্ঞতা আৰু শেষৰ ফালে মোৰ এখন উপন্যাসো ওলালে কেমফ্লেজক লৈ অসমৰ সংঘৰ্ষ জড়িত জীৱনৰ দলিলৰ এটা ক্ষুদ্ৰ অংশক লৈ অসমৰ কাকপথাৰ ফিলবাৰীৰ বিভিন্ন ঘটনাক লৈ এখন উপন্যাস কেমফ্লেজ ওলাইছে আৰু অসমৰ ৰাইজে গম পাইছে যে কেমফ্লেজ ৰাইজে খুব ভালদৰে গ্ৰহণ কৰিছে ইতিমধ্যে 3টা তাৰ সংস্কৰণ ওলাইছে খুব কম দিনৰ ভিতৰতে এইখিনি মোৰ ভাল লগা কথা গতিকে আমি এজাউৰি হাত চাপৰিৰে আপোনাৰ ভাল লগাখিনিক আৰু অলপ ভাল লগা কৰিব বিচাৰিছো মহিলাৰ আমি দেখিছো যে অৱদান আমাৰ সকলো দিশতে আছে কিন্তু স্বীকৃত কম হয় সেইটো হয়তো সকলোৱে স্বীকাৰ কৰিব বা স্বীকাৰ নকৰিলেও সেইটো এটা পাৰিসংখ্যক দিশত যদি চাওঁ তেতিয়াহ'লে কথাটোৰ সত্যতা নিৰূপণ হয় তে আপুনি আমাৰ মহিলাসকলক সংগঠিত ৰূপতে হওক বা নিজক বিকশাই তুলিবৰ বাবে আগন্তুক বছৰৰ পৰা যাতে আমি কামত লাগিব পাৰোঁ আপুনি কেনেধৰণৰ উপদেশ বা কিবা এটা আপুনি বাৰ্তা দিবলৈ বিচাৰে হয় এইটো মানে অলপ পলিটিকেল কথাটো এই দিনত আৰু মহিলাৰ অৱস্থা খুবেই বেয়া সংসদৰ পৰা একেবাৰে পঞ্চায়তলৈকে চিকিৎসা বিজ্ঞানৰ পৰা একেবাৰে আমাৰ গ্ৰাউণ্ড ৰুট বা গ্ৰাছ ৰুট লেভেললৈকে মহিলাৰ অৱস্থা খুব বেয়া মহিলাসকলে ল'ব জনা নাই নে সেইটো খুব পলিটিকেল গোটেই বিষয়বস্তু স্তৰীয় ক'ব পাৰি স্তৰকে তেওঁলোকক অৱনমিত কৰা হৈছে তেওঁলোকে গমেই পোৱা নাই তেওঁলোকে কি হেৰাইছে সংগঠিতভাৱে তেওঁলোকে বহুত কাম কৰিব পাৰে তেওঁলোকক এটা পিছলৈ নি থকা এটা প্ৰক্ৰিয়া আৰম্ভ হৈছে আপোনালোকৰ ঠাইটো নিৰ্ধাৰণ কৰক নিৰ্বাচন কৰক আৰু সেইমতে আগবাঢ়ি আহক সেইটো এটা কথা ধৰক এখন উপন্যাস সৃষ্টিৰ সময়ত আপুনি বিভিন্ন স্থানলৈ যাবলগীয়া হয় বিভিন্ন ব্যক্তিৰ সৈতে কথা পাতিবলগীয়া হয় তেনেকুৱাতো বহুত ৰোমাঞ্চকৰ অভিজ্ঞতাও আছে আমোদজনক অভিজ্ঞতা আছে তাৰে এটা এই মুহূৰ্তত যদি আপুনি শ্ৰোতাসকলৰ লগত ভগাই লয় মই এটা বেলেগ এটা কথা ক'ম কিন্তু সেইটো কওঁ তেনেকুৱা মোৰ বহুত অভিজ্ঞতা আছে ভাল বেয়া বেলেগ ধৰণৰ অভিজ্ঞতা আছে কিন্তু সেইটোতকৈ নকয় মই আজি একেবাৰে পৰহি দিনা মোৰ জীৱনত এটা ডাঙৰ ঘটনা ঘটিলে যিটো মানে শ্ৰোতা দৰ্শক বা ইয়াত উপস্থিত থকা সকলোৱে ভাল পাব আচলতে দেওবাৰে ৰাতি মই খুব কুকুৰ ভাল পাওঁ মই কুকুৰ পোহোঁ ষ্ট্ৰীট ডগ মোৰ কেইবাটাও হৈছেগৈ তেওঁ খাবলৈ দিওঁতে আহি বহুত হ'ল গতিকে এজনী আমাৰ ভিতৰতে থাকে তাইক মই অকণমান কাপোৰ এখন দিবলৈ যাওঁতে তাই মোক বাকহিলে মই বেজি ল'ব লগা হ'ল এইটো এটা প্ৰচেছ দীঘলীয়া প্ৰচেছ তাৰ পিছদিনা আমাৰ ঘৰলৈ আলহী আহিব মই মাজুলীৰ ছোৱালী মাছ খাই ভাল পাওঁ মই মাছৰ বজাৰলৈ গ'লো